ই ৰিক্সাসমূহে গোটেই সমষ্টিৰ যিসকল ই ৰিক্সা তেওঁলোকে বিজেপিৰ পতাকা বান্ধি মুখ্যমন্ত্ৰী আৰু মোৰ ফটো লগাই অতি কমেও 1000তকৈ বেছি ই ৰিক্সা ইতিমধ্যে এটা শোভাযাত্ৰা বিহপুৰীয়াৰ পৰা আহি আছে। আৰু আমাৰ বিহপুৰীয়া সমষ্টিৰ বিজেপি দলৰ যিসকল কাৰ্যকৰ্তাৰ নিজাববীয়া গাড়ী আছে আৰু আমাৰ AGP গণশক্তি BPF তেওঁলোকৰ যিদৰে আপুনি দেখিব এখনো ভাড়া গাড়ী আমি লোৱা নাই। যিমান 500-600 গাড়ী আছে সকলোৰে আমি গাড়ী কাৰণ বৰষুণ দিব বুলি ভাবিছিলোঁ। সেইকাৰণে আমি বেলেগ বাইক ৰেলী কৰা নাই বতৰৰ প্ৰতি ভয় ৰাখি পেলাই। আৰু এতিয়া সেইখিনি আমি এই বিহপুৰীয়াৰ পৰা নাৰায়ণপুৰ, ধলপুৰ, শিমলুগুৰি, আপোনাৰ ৰঙতি, জৰখৰীয়া, ভোগপুৰ, আপোনাৰ লেটেকুপুখুৰী, বিহপুৰীয়া হৈ পূব দিগঙত সমাপ্ত হ'ব। আৰু আজিৰ দিনটোৰ কাৰ্যসূচী সেয়াই। তাৰপৰা বাকী মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰা, মুখ্যমন্ত্ৰীৰ ৰেলী, আমাৰ MP ৰঞ্জিত দত্ত ডাঙৰীয়াৰ 6খন ৰেলী এইবিলাক চব আপোনালোকৰ নখ দৰ্পণত আছে। আৰু বিহপুৰীয়াত 14 চনৰ পৰা বিজেপি অপ্ৰতিৰোধ হৈ আছে। ইয়াত পঞ্চায়ত 99% বিজেপি, মিউনিচিপালিটি দুবাৰ বিজেপি জিকিছে, এই কাউন্সিলবিলাক দুবাৰ বিজেপি জিকিছে, পঞ্চায়তত দুবাৰ জিকিছে, MP 3বাৰ একেৰাহে জিকিছে, MLA দুবাৰ একেৰাহে জিকিছে। আৰু বহুল ব্যৱধানত মই বিশাল ব্যৱধানত যোৱাবাৰ কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে পৰাস্ত হৈছোঁ। আৰু তাৰপিছত কংগ্ৰেছ পাৰ্টিত যিখিনি মানুহ আমি যোৱাবাৰ গোটাইছিলোঁ, যেতিয়া মই ৰঙানদী গুচি গৈছিলোঁ বহুত কংগ্ৰেছী মানুহ বিজেপিলৈ গুচি গৈছিল। তাৰপিছত যিখিনি মানুহ কংগ্ৰেছত আছিলে তাৰে দুভাগ হ'ল, এভাগ এতিয়া কংগ্ৰেছত থাকি গ'ল, এভাগ আকৌ আপোনালোকে দেখি আছে দৈনন্দিন বিজেপিত যোগদান কৰি আছে। গতিকে ৰিজাল্টটো ৰাইজে যিসকলে ৰাজনৈতিক বিশ্লেষক আছে, ৰাজনীতিৰ ভিতৰুৱাকৈ চকু ৰাখি আছে তেখেতসকলে চবে গম পায়। কিন্তু মই ভাল পাইছোঁ যে প্ৰতিদ্বন্দ্বিতা বিহীন হিচাপে ইলেকশ্যন এটা খেলিও ভাল নালাগে। গতিকে কংগ্ৰেছ আছে, আগলৈও খেলি থাকিব, আগতেও খেলি আছিলোঁ, খেলি থাকক।